জুবিন ক্ষেত্ৰত এতিয়া এক অনন্য পৰিৱেশ। জুবিন ক্ষেত্ৰত আজি জন্মদিন বুলি ইমূৰৰ পৰা সিমূৰলৈ মানুহ আহিছে। এখেত হৈছে বলিউডৰ জনপ্ৰিয় গায়ক নীৰজ শ্ৰীধৰ। ৰ'ব, এখেতৰ আৰু এটা পৰিচয় আছে, সেয়া হৈছে জুবিন গাৰ্গৰ অন্তৰংগ বন্ধু। আৰু আজি তেওঁ এইদৰে জুবিন ক্ষেত্ৰলৈ আহি জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে চকুলো টুকিলে। জুবিন ক্ষেত্ৰত বলিউডৰ আন এটা দল কমেডিয়ান মুবিন সদাগৰ আৰু বলিউডৰ ডেইজি শ্বাহেও আহি জনালে শ্ৰদ্ধাঞ্জলি। এইদৰে ইমূৰৰ পৰা সিমূৰলৈ মানুহ আহিছে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহিছে। এই দুজন যুৱক বন্ধু, পিছে বন্ধু হোৱাৰ লগতে এই দুজন যুৱক হৈছে জুবিন গাৰ্গৰ পাগল অনুৰাগী। কিয়নো জুবিন গাৰ্গৰ মৰমতে এই দুই যুৱকে নলবাৰীৰ পৰা চাইকেল চলাই আহি সোণাপুৰত উপস্থিত হ'ল। কেৱল সেয়াই নহয়, এই দুজন যুৱকৰ লক্ষ্য মিছন 1 লাখ গছ পুলি। ৰ'ব, এইখিনি আৰু এটা কথা কৈ থওঁ যে এই দুগৰাকী যুৱকে চাইকেল চলাই গৈছিল কেদাৰনাথলৈও। জুবিন গাৰ্গৰ সপোন পূৰণ কৰিবলৈ এই দুই যুৱকে এইদৰে 3 বছৰলৈ চাইকেল চলাই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যাব আৰু ৰুব নাহৰ আৰু বকুলৰ পুলি। 1 লাখ গছ ৰোৱাৰ টাৰ্গেট এওঁলোকৰ, আৰু ইতিমধ্যেই 900ৰো ওপৰত গছপুলি ৰোপণ কৰা হৈছে। প্ৰকৃতি ভালপোৱা জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰত উপস্থিত হ'ল এটা হাতী, আৰু এই হাতীটোৱে অশ্ৰুঞ্জলিৰে জুবিন গাৰ্গক জনালে জন্মদিনৰ শুভেচ্ছা। এখেত বকুল দাস আহিছে শুৱালকুছিৰ পৰা, ভালদৰে খোজ কাঢ়িব নোৱাৰে, অথচ 500 টকা ধাৰ লৈ জুবিন ক্ষেত্ৰলৈ আহিছে, কিয়নো এওঁ জুবিন অনুৰাগী, জুবিন গাৰ্গক ভাল পায়। আনকি এখেতৰ নৃত্য দেখি এদিন জুবিন গাৰ্গেও হেনো অভিভূত হৈ পৰিছিল আৰু কৈছিলে যে তই আগুৱাই যাবি। আৰু সেইবাবেই তেওঁ আজি এইদৰে জুবিন ক্ষেত্ৰলৈ আহি জুবিন গাৰ্গৰ এটি গীতত নৃত্য কৰিছে। এই পৰিৱেশ এতিয়া জুবিন ক্ষেত্ৰত কোনোবাই যদি গাইছে মোৰ মনত ভেদভাৱ নাই নাই আল্লাহ, মোৰ মনতে কেতিভা, কোনোবাই আকৌ কৰিছে নাম কীৰ্তন। এইফালে আকৌ জুবিন ক্ষেত্ৰত দেখিবলৈ পালোঁ গৌৰৱ গগৈ ফেন ক্লাব। বাৰু যি হওক, কিন্তু তেওঁলোকে যি কাম কৰিছে জুবিন ক্ষেত্ৰলৈ আহি সেয়া সঁচাকৈ প্ৰশংসনীয়। তেওঁলোকে চাফ চিকুণ কৰিছে, শ্ৰদ্ধাঞ্জলি জনাইছে। ৰাজনীতি বেলেগ এটা কথা, গৌৰৱ গগৈ ফেন ক্লাবো যে অসমত আছে সেয়াও বেলেগ এটা কথা, কিন্তু কাম ভাল কৰিছে। অ'কে, পিছে আপোনালোকে জানো গম পাইছিল যে অসমত গৌৰৱ গগৈৰ ফেন ক্লাবো আছে? এতিয়া আমি সাংবাদিক আৰু পুলিচে মিলি জুবিন দাৰ জন্মদিন উদযাপন কৰিম। সকলোৱে মুঠৰ ওপৰত নিজৰ নিজৰ ধৰণেৰে শ্ৰদ্ধাঞ্জলি জনাইছে, মৰম জনাইছে। এইদৰে জুবিনবিহীন প্ৰথমটো জন্মদিন সকলোৱে মনত সুখ ৰাখি উদযাপন কৰিছে এইদৰে।